কাইলৈ যেহেতু নতুন চৰকাৰে শপত গ্ৰহণ কৰিব গতিকে আপোনালোকক ইনভাইটেশ্যন দিছে নেকি বা আপোনালোকৰ বিধায়কসকলক যদিহে ইনভাইটেশ্যন দিছে গতিকে তেওঁলোকে যাবনে নাযায় তালৈ? প্ৰথম হ'ল যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অলপ দিন আগতে অসমৰ আৰু ভাৰতবৰ্ষৰ জনসাধাৰণক ক'লে যে বেছি টকা পইচা খৰচ কৰিব নালাগে, ফ্লাইটত যাব নালাগে, পাব্লিক ট্ৰান্সপৰ্ট যাব লাগে, বাছত উঠিব লাগে, মেট্ৰত যাব লাগে, পেট্ৰল ডিজেল বেছি খৰচ কৰিব নালাগে, বেছি বাহিৰত গৈ খাব নালাগে, সোণ বাহিৰৰ পৰা কিনিব নালাগে। কিন্তু তেওঁলোকৰ যেতিয়া কামখিনি আমি চাওঁ, সেই পৰামৰ্শ যে চৰকাৰে নিজে পালন কৰিছে তেনেকুৱা নালাগে। তেতিয়া আমাক লাগে যে এইবোৰ যে কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক'লে এইখিনি মাত্ৰ ৰাইজকহে টাৰ্গেট কৰি কৈছে, তেওঁলোকৰ ওপৰত এইখিনি কথাবোৰ তেওঁলোকৰ ওপৰত এইখিনি কথা নপৰে। মই আশা কৰিছিলোঁ কি উদাহৰণ নেতৃত্ব উদাহৰণ। তো যদি প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা বিজেপিৰ নেতৃত্বৰ ফালৰ পৰা অসমৰ ভাৰতবৰ্ষৰ জনসাধাৰণ প্ৰতি এনেধৰণৰ বাৰ্তা যায়, তো নিজকৈ উদাহৰণস্বৰূপ লৈ এই শপত গ্ৰহণৰ নামত তেওঁলোকে যি এটা ইভেণ্ট পাতিছে তেওঁলোকে অলপ আত্মনিয়ন্ত্ৰণ কৰিলেহেঁতেন। কাইলৈ চৰকাৰ শপত গ্ৰহণলৈ আপোনালোকৰ কোনো নাযায় আৰু বিধায়ক? এইখিনি আমি যোৱা কেইটাও বছৰৰ পৰা আমি দেখা পাইছোঁ যে এই ধৰণৰ মঞ্চ সাধাৰণতে য'ত আমি সংবিধানৰ শপত লওঁ তাত সংবিধান পিছত থাকি যায় আৰু নিৰ্বাচনী কথাবোৰ সন্মুখত থাকে। যদি সভা ভিতৰত শপত গ্ৰহণ যদি বাস্তৱভাৱে আমি সংবিধানৰ শপত ল'বলৈ গৈ আছোঁ, সাংবিধানিক কথাবোৰ পাতিবলৈ যামগৈ, অসমৰ কথাবোৰ পাতিবলৈ যামগৈ, তো নিশ্চয় আমাৰ দলৰ সহযোগ থাকিব। আৰু আমি আগতেও কৈছোঁ যে য'ত চৰকাৰক সুপৰামৰ্শ দিব লাগে আমি বিৰোধী দল হিচাপে সুপৰামৰ্শ দিম। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায়, সংবিধান ক'ৰবাত থাকি যায়। তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয়। হয়, বিধানসভাত আমাৰ বিধায়কখিনি নিজৰ সমষ্টিৰ কথা, অসমৰ বিভিন্ন আমাৰ থলুৱা আমাৰ কণ্ট্ৰেক্টৰসকল, নিবনুৱা যুৱকসকল, চৰকাৰী বিষয়াসকল, তেওঁলোকৰ পক্ষত আমাৰ ফালৰ পৰা যিখিনি কথা আগবঢ়াব লাগে বিধানসভাত নিশ্চয় আমি সেই আমাৰ কনষ্ট্ৰাক্টিভ ৰোল, সক্ৰিয় ভূমিকা আমাৰ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।